গোলকগঞ্জত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ চৌহদত অনুষ্ঠিত হ'ল শিশু বৈজ্ঞানিক প্ৰদৰ্শনী। এই প্ৰদৰ্শনী গোলকগঞ্জৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই শিশু বৈজ্ঞানিক প্ৰদৰ্শনীৰ লক্ষ্য আছিল শিক্ষাৰ্থীসকলৰ মাজত বিজ্ঞানৰ প্ৰতি ভাল পোৱা জগোৱা আৰু সিহঁতৰ জ্ঞান, সৃজনশীলতা আৰু বৈজ্ঞানিক দক্ষতা প্ৰদৰ্শনৰ বাবে এটি প্লেটফৰ্ম প্ৰদান কৰা। এই শিশু বৈজ্ঞানিক প্ৰদৰ্শনী গোলকগঞ্জৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ চৌহদত অনুষ্ঠিত হৈছিল, যি বৈজ্ঞানিক অনুসন্ধানৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছিল। প্ৰদৰ্শনীত পদাৰ্থবিদ্যা, ৰাসায়ন, জীৱবিজ্ঞান, জ্যোতিৰ্বিদ্যা আৰু পৰিৱেশ বিজ্ঞানসহ বিভিন্ন বৈজ্ঞানিক শাখাৰ কভাৰ কৰি বিভিন্ন ধৰণৰ প্ৰদৰ্শনী আৰু প্ৰকল্প আছিল। এই শিশু বৈজ্ঞানিক প্ৰদৰ্শনী আছিল বৈজ্ঞানিক প্ৰতিভা, সৃজনশীলতা আৰু কৌতূহলৰ এটি ব্যতিক্ৰমী প্ৰদৰ্শনী। শিক্ষাৰ্থীসকলৰ সমালোচনামূলক চিন্তা, ভাৱনাৰ দক্ষতা বিকাশ, বৈজ্ঞানিক অনুসন্ধানক উৎসাহিত কৰিবলৈ আৰু বৈজ্ঞানিক অন্বেষণৰ বাবে এটি আৱেগ সৃষ্টিৰ বাবে এটি প্লেটফৰ্ম প্ৰদান কৰিছে। এই শিশু বৈজ্ঞানিক প্ৰদৰ্শনীত গোলকগঞ্জৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ চিন্ময় তালুকদাৰৰ আমন্ত্ৰণ ক্ৰমে উপস্থিত হৈছিল নামনি অসমৰ নামজ্বলা শিক্ষা অনুষ্ঠান ফুলানাথ মহাবিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নন্দিতা প্ৰধানীৰ লগতে শ্ৰীযুত হিতেন শৰ্মা আৰু মিতালী বাইদেউৰ লগতে উপস্থিত আছিল কেইবাগৰাকী শিক্ষাবিদ। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ, মই আৰু মোৰ লগৰ দুজন সহকৰ্মী ইয়াতে বিএনক্লজৰ পৰা আহিছোঁ। বিএনক্লজ ঝুপুৰীৰ পৰা গোলকগঞ্জৰ ডায়েটত আহিছোঁ। ডক্টৰ তালুকদাৰৰ আমন্ত্ৰণ ক্ৰমে আমি ইয়াত আহিছোঁ। আহি ইয়াত আমি জুৰি হিচাপত আমি ইয়াত উপস্থিত হৈছোঁ আৰু আমি ইয়াত অল টোটেল 10-12টা প্ৰজেক্ট চেক কৰিছোঁ। তাৰ ভিতৰত আমি 2টা চিলেক্ট কৰিব লাগে আৰু সঁচাকৈ মনোগ্ৰাহী হৈছে বস্তুখিনি, কাৰণ ক্লাছ 6ৰ পৰা ইয়াৰ ক্লাছ 12লৈকে বিভিন্ন ধৰণৰ ষ্টুডেণ্টে ইয়াত এটেণ্ড কৰিছে আৰু আমি ফিজিক্স বা বটানী বা এগ্ৰিকালচাৰ বিভিন্ন বিজ্ঞানৰ বিভিন্ন এংগুলত ইয়াত প্ৰজেক্টবিলাক হৈছে আৰু সঁচাকৈ মনোগ্ৰাহী। কিন্তু আমি আশা ৰাখিছোঁ ভৱিষ্যতে যেন স্কুলবিলাকৰ পৰা আকৌ বেছি ইয়াত উপস্থিতি বা সহযোগ পাওঁ, তেতিয়াহ'লে এনেকুৱা প্ৰগ্ৰেমবিলাক আকৌ বেছি ছাকচেছ হয়। আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলে ইমান এটা বিজ্ঞানৰ অনুসন্ধিৎসা মন লৈ প্ৰজেক্টবিলাক প্ৰিপেয়াৰ কৰিছে। বিশেষকৈ এটা প্ৰজেক্ট মোৰ ইমান ভাল লাগিছে যে তাত লেটেষ্ট বা ফিজিক্সৰ চেঞ্চৰ ইউজ কৰি তেওঁলোকে এটা প্ৰজেক্ট কৰিছে। খুবেই এপ্লিকেশ্যন আছে প্ৰজেক্টটোৰ। আৰু এটা প্ৰজেক্ট মোৰ ভাল লাগিছে বা আমাৰ জাজসকলৰ ভাল লাগিছে যে কৃষি পদ্ধতি আমি পুৰণা কেনেকৈ কৃষি পদ্ধতিত পুৰণি দিনত কেনেকৈ কৃষি পদ্ধতিত কি কি সঁজুলি ব্যৱহাৰ কৰিছিল, সেইটো একচুৱেলি জনা বৰ্তমান দৰকাৰ। কাৰণ আমি পুৰণিটো পাহৰি কেতিয়াও নতুনক আদৰিব নোৱাৰোঁ। গতিকে নতুন যদিও বিভিন্ন প্ৰচেছ ওলাইছে এগ্ৰিকালচাৰত, তথাপিও আমাৰ পুৰণি পদ্ধতিবিলাক আমি মনত ৰখা উচিত, ছাত্ৰ ছাত্ৰীসকলে এইবিলাক জনা উচিত। গতিকে এইবিলাক তেওঁলোকে যে এটা অনুসন্ধিৎসু মন লৈ আহিছে ইয়াত বা এটা প্ৰজেক্ট প্ৰিপেয়াৰ